প্ৰিয় ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ ইউটিউব চেনেল এছকে ছাৰ অফিচিয়েললৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি পঢ়িম ত্ৰিভুজৰ বিষয়। ত্ৰিভুজ কেই প্ৰকাৰ হয়, ত্ৰিভুজৰ সংজ্ঞাটো কেনেকুৱা হয়, ত্ৰিভুজক কেনেকুৱা ধৰণৰ দেখা যায়, আমি ৰিপ্ৰেজেন্ট কৰিব পাৰো, এই সকলোখিনি কনসেপ্ট তোমালোকৰ এই এটা ভিডিঅ'তে ক্লিয়াৰ হৈ যাব। এই ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত তোমাক ত্ৰিভুজক লৈ কোনো প্ৰকাৰৰ কনফিউজন নাথাকে। তো এইকাৰণে যদি কোনোবাই চেনেলত নতুন ভিজিট কৰিছা, চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে এনেকুৱা ধৰণৰ ভিডিঅ' দিয়াৰ পিছত সকলোৰ আগত তোমাৰ ওচৰত যায়। তেনেহলে চলো ভিডিঅ'টো আৰম্ভ কৰো। চোৱা, ইয়াত আমি ত্ৰিভুজ লৈছো। ত্ৰিভুজ সকলোৱে জানা যে ট্ৰায়াঙ্গেল হয়। ফাৰ্ষ্টত আমি দেখিম যে ত্ৰিভুজৰ সংজ্ঞাটো কেনেকুৱা হয়, ডেফিনেশনটো কেনেকুৱা হয়, ত্ৰিভুজ কি কয়, ত্ৰিভুজ কাক বলে, যে আমি লিখিম তিনিডাল ৰেখাখণ্ডৰে তিনিডাল ত্রিভুজ কাক বলে, যে ত্রিভুজৰ ডেফিনেশনটো হৈছে তিনিডাল ৰেখাখণ্ডৰে গঠিত আবদ্ধ বন্ধবক্ৰ কি বলে, ত্ৰিভুজ। তিনিডাল ৰেখাখণ্ড ত্ৰিভুজ হোৱাৰ কাৰণে ফাৰ্স্ট অফ অল আমাৰ ৰিকোয়াৰমেন্ট হ'ব কি তিনিডাল ৰেখা। এতিয়া যদি আমি ইয়াত তিনিডাল এনেকৈ ৰেখা লওঁ, এইটোক ত্ৰিভুজ ক'ব জানো? নকয়, এইটোক ত্ৰিভুজ নকয়। তিনিডাল ৰেখাক যদি আমি এনেকৈ আঁকি দিওঁ, এইটো আমাৰ কি নহয়, ত্ৰিভুজ নহয়। তিনিডাল আমি কৈ তিনিডাল ৰেখাখণ্ডৰ আবদ্ধ বন্ধবক্ৰ হ'ব লাগিব, যে যেটো বক্ৰ হ'ব আমাৰ তিনিডাল ৰেখাৰে এটা বন্ধ বক্ৰ হ'ব লাগিব, হেতুকে ক'ব আমাৰ কি ত্ৰিভুজ। এটো তিনিডাল ৰেখাৰ হয় যদি এটা বন্ধ বক্ৰ হয়, এটো হৈছে আমাৰ কি ত্ৰিভুজ। বুজিলানে? এনেকুৱা দেখা যায় নে ত্ৰিভুজৰ যদি আমি নাম দিও এ বি সি, এটো হৈছে আমাৰ ত্ৰিভুজ। তেনেহলে কি তিনিডাল ৰেখাখণ্ডৰে আবদ্ধ বন্ধ বক্ৰক এটা ত্ৰিভুজ বুলি কোৱা হয়। এতিয়া আমি চাম যে ত্ৰিভুজৰ প্ৰপাৰ্টি বিলাক কি আছে, ত্ৰিভুজত এটা কি কি বস্তু বিলাক থাকে। সো এইটো যদি এটা ত্ৰিভুজ হয়, ত্ৰিভুজৰ আমি এটা নাম দি দিম এ বি সি। এইটো এটা ত্ৰিভুজৰ নাম দি দিছো, ত্ৰিভুজৰ নাম কি দিছো, ত্ৰিভুজ এ বি সি। ইয়াত এ বি সি এইটো কি বুলি কোৱা, আমি একেবাৰে বেসিকৰ পৰা পঢ়াই আছো। তোমাক ইয়াৰ পিছত ত্ৰিভুজক লৈ কোনো প্ৰকাৰ কনফিউজন নাথাকে। ইয়াত যেটো আছে এ বি সি, এইবোৰ কি ত্ৰিভুজৰ শীৰ্ষবিন্দু, এইবোৰ হৈছে ত্ৰিভুজৰ শীৰ্ষবিন্দু। এইবোৰ হৈছে ত্ৰিভুজৰ শীৰ্ষবিন্দু। আৰু বি আৰু সি যেটো লগ লাগিছে এইটো কয় বাহু। এ বি বি সি আৰু এ সি এইবোৰ এটা এটা কি বাহু, এ বি বি সি আৰু এ সি এইবোৰ হৈছে ত্ৰিভুজৰ বাহু। বুজিলানে? ত্ৰিভুজৰ বাহু। ইয়াৰ পিছত তোমালোকে চোৱা যে এইটো বাহু আৰু এইটো বাহু, দুটা বাহু লগ হৈ ইয়াত এটা কোণৰ উৎপন্ন কৰিছে, এংগেল উৎপন্ন কৰিছে। বুজিলানে? এইটো এটা এটা কি এংগেল। এতিয়া এংগেলটোক ৰিপ্ৰেজেন্ট কৰা দুটা পদ্ধতি আছে। ইয়াত যদি বি এংগেলটো ৰিপ্ৰেজেন্ট কৰে, বি এংগেলটো দেখাব, এইটো হৈছে এংগেলৰ চিহ্ন। ইয়াত যদি বি দিয়ে এইটোক বি এংগেলটো বুজাব। এইটো নিদি বিক আৰু এটা পদ্ধতি আছে বি এংগেলটোক বুজাৰ কাৰণে। ইয়াত যদি আমি এ বি সি লিখো, ইয়াতো এ এংগেল বি এংগেলটোকে বুজাইছে, মাজত যেটো থাকিব এইটো বি এংগেলটোক বুজাইছে। তোমাক ইয়াত যদি কৈ দেয় যে এংগেল এ সি বি ইজ ইকুয়াল টু 60 ডিগ্ৰী, তেনেহলে কোনটো কোণ 60 ডিগ্ৰী হ'ব, মাজত যেটো আছে, তাৰ মানে এইটো কোণ আমাৰ কিমান হয় 60 ডিগ্ৰী। বুজিলানে? এইবোৰ হৈছে ত্ৰিভুজৰ এটা এটা কোণ। এ বি সি হৈছে এংগেল এ বি সি, এইবোৰ হৈছে ত্ৰিভুজৰ কোণ, বা যেটোক ইংলিছত কি বুলি কোৱা হয় এংগেল। বেসিক ধাৰণাটো আইছে নে ত্ৰিভুজৰ বিষয়, যে ত্ৰিভুজত যিবোৰ আমাৰ নাম লিয়া হয় এইবোৰ হৈছে ত্ৰিভুজৰ শীৰ্ষবিন্দু। পিছত এ বি বি সি এইবোৰ হৈছে ত্ৰিভুজৰ বাহু, আৰু এংগেল বিলাকক এনেকৈ বুজোৱা হয়। এতিয়া আমি চাম ত্ৰিভুজৰ প্ৰকাৰ, ত্ৰিভুজ কেই প্ৰকাৰৰ হয়, কি কি হয় সেইবোৰ চাম। এতিয়া আমি চাম যে ত্ৰিভুজৰ প্ৰকাৰ, ত্ৰিভুজ কেই প্ৰকাৰ। ত্ৰিভুজ মেইনলি আমাৰ 6 প্ৰকাৰৰ হয়। ত্ৰিভুজ কেই প্ৰকাৰৰ হয়, 6 প্ৰকাৰৰ। কোণৰ ওপৰত ভিত্তি কৰি 3 প্ৰকাৰৰ হয়, আৰু বাহুৰ ওপৰত ভিত্তি কৰি 3 প্ৰকাৰৰ। আমি লিখিম যে ত্ৰিভুজ 6 প্ৰকাৰৰ। ত্ৰিভুজ কয় প্ৰকাৰৰ, ত্ৰিভুজ 6 প্ৰকাৰৰ। এক নম্বৰ হৈছে আমাৰ কোণৰ ওপৰত ভিত্তি কৰি 3 প্ৰকাৰৰ। কৰি 3 প্ৰকাৰৰ। আৰু
আনটো হৈছে আমাৰ বাহুৰ ওপৰত ভিত্তি কৰি তিনি প্ৰকাৰ কোণৰ ওপৰত ভিত্তি কৰি তিনি প্ৰকাৰ আৰু বাহুৰ ওপৰত ভিত্তি কৰি তিনি প্ৰকাৰ এতিয়া আমি চাম যে কোণৰ ওপৰত ভিত্তি কৰি তিনি প্ৰকাৰ কি কি এক নম্বৰ হৈছে আমাৰ যেটো সৰু কোণ হয় কোণৰ ওপৰত ভিত্তি কৰি এক নম্বৰ হৈছে আমাৰ সূক্ষ্মকোণী ত্ৰিভুজ সূক্ষ্মকোণী ত্রিভুজ দুই নাম্বার হইছে আমার সমকোণী ত্রিভুজ তিন নাম্বার হইছে আমার স্থলকোণী ত্রিভুজ কি হল এটা জানলে কোণৰ ওপৰত ভিত্তি কৰি তিনি প্ৰকাৰ কি কি এটা হইছে সূক্ষ্মকোণী ত্রিভুজ সমকোণী ত্রিভুজ আৰু আনটো হইছে আমাৰ স্থলকোণী ত্রিভুজ এতিয়া আমি চাম যে বাহুৰ ওপৰত ভিত্তি কৰি তিনি প্ৰকাৰ কি কি এক নম্বৰ হইছে আমাৰ সমবাহু ত্রিভুজ সমবাহু ত্রিভুজ দুই নম্বৰ হইছে আমাৰ সমদ্বিবাহু ত্রিভুজ তিন নম্বৰ হইছে আমাৰ বিষমবাহু ত্রিভুজ ত্রিভুজ মেইনলি 6 প্রকার পালো ত্রিভুজ 6 প্রকার কোণৰ ওপৰত ভিত্তি কৰি তিনি প্ৰকাৰ কি কি এটা হইছে সূক্ষ্মকোণী ত্রিভুজ সমকোণী ত্রিভুজ আৰু আনটো হইছে আমাৰ স্থলকোণী ত্রিভুজ বাহুৰ ওপৰত ভিত্তি কৰি ঠিক একধৰণৰ তিনি প্ৰকাৰ এটা হইছে সমবাহু ত্রিভুজ সমদ্বিবাহু ত্রিভুজ আৰু আনটো হইছে বিষমবাহু ত্রিভুজ এতিয়া আমি এটা এটা কৈ পঢ়িম ডায়াগ্ৰাম অকাই অকাই এটা আমি এটা এটা কৈ চাম ফাৰ্ষ্টটো হইছে আমি সূক্ষ্মকোণী ত্রিভুজ মানে কি সূক্ষ্ম মানে সৰু কোণী মানে কোণ সূক্ষ্মকোণী ত্রিভুজ মানে সৰু কোণ কিয়তকৈ সৰু কোণ যেটো ত্রিভুজৰ প্ৰতিটো এংগেল আমাৰ 90 ডিগ্ৰীতকৈ কম হবে এটো সূক্ষ্মকোণী 90 ডিগ্ৰী তোমালোকে জানানে কোন এটা বস্তু এটো যদি পারপেন্ডিকুলার হয় এই যেটো চিহ্ন আছে এটো আমাৰ 90 ডিগ্ৰী বুলি বুজায় এটা যদি এটা আনটোৰ ওপৰত পারপেন্ডিকুলার লম্ব হয় এটো বুজায় আমাৰ কিমান 90 ডিগ্ৰী সো সূক্ষ্মকোণী ত্রিভুজ যাৰ প্ৰতিটো কোণ 90 ডিগ্ৰীতকৈ কম আচ্ছা এটো যদি এটা ত্রিভুজ হয় আমাৰ এ বি সি ইয়াৰ প্ৰতিটো কোণ চাবা 90 ডিগ্ৰীতকৈ কম 90 ডিগ্ৰী হবলৈ লম্ব হ'ব লাগিছিল ইয়াৰ প্ৰতিটো কোণ আমাৰ কিমান 90 ডিগ্ৰীতকৈ কম এই কাৰণে এটো হৈছে আমাৰ কি সূক্ষ্মকোণী ত্রিভুজ ইয়াৰ ডেফিনেশনটো আমি লিখি দিম যে যেটো ত্রিভুজৰ প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰীত 90 ডিগ্ৰীতকৈ কম তাক কি বুলি কোৱা হয় সূক্ষ্মকোণী ত্রিভুজ যেটো ত্রিভুজৰ প্ৰতিটো কোণ ইয়াৰ প্ৰতিটো কোণ এ বি সি সীমান আছে এই সকলোবোৰ 90 ডিগ্ৰীতকৈ কম এই কাৰণে কি কয় সূক্ষ্মকোণী ত্রিভুজ যে সূক্ষ্মকোণী ত্রিভুজ ইয়াত যদি তুমি এংগেল বিলাক দেখাই দিয়া এংগেল এ এংগেল বি আৰু এংগেল সি এই সকলোবোৰ এইটো লেস দেন 90 ডিগ্ৰী ইয়াৰ প্ৰতিটো কোণে 90 ডিগ্ৰীতকৈ কম বুজিলানে দুই নম্বৰটো হৈছে আমাৰ সমকোণী ত্রিভুজ এবাৰ সমকোণী ত্রিভুজনো কি সমকোণী মানে 90 ডিগ্ৰী যেটো ত্রিভুজৰ এটা কোণ 90 ডিগ্ৰী হ'ব তাক সমকোণী ত্রিভুজ বলে সমকোণী ত্রিভুজ কেনেকুৱা হয় তো যদি এটা ত্রিভুজ হয় এটো কোণ আমাৰ কিমান 90 ডিগ্ৰী এটো কোণ 90 ডিগ্ৰী ত্রিভুজ এ বি সি এটো হৈছে আমাৰ 90 ডিগ্ৰী যেটো ত্রিভুজৰ এটা কোণ 90 ডিগ্ৰী হয় এটো ত্রিভুজক আমাৰ কি কয় সমকোণী ত্রিভুজ লিখিম যে যেটো ত্রিভুজৰ সমকোণী ত্রিভুজ কি তেনেহলে যেটো ত্রিভুজৰ এটা কোণৰ মাপ 90 ডিগ্ৰী হয় তাক সমকোণী ত্রিভুজ বলে ইয়াত এটো ত্রিভুজৰ এ বি সি ত্রিভুজ এ বি সিৰ বি কোণটো আমাৰ কিমান বি কোণটো হৈছে আমাৰ 90 ডিগ্ৰী এখন এটো সমকোণী ত্রিভুজ বুলি কয় নেক্সটটো আছে আমাৰ কি স্থলকোণী ত্রিভুজ নেক্সটটো আমাৰ কি আছে 3 নম্বৰটো স্থলকোণী স্থল মানে ডাঙৰ
3 নম্বৰটো কি আছে আমাৰ স্থলকোণী ত্ৰিভুজ স্থল মানে ডাঙৰ কাটকৈ ডাঙৰ 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব যদি এইটো এটা ত্ৰিভুজ হয় যদি এইটো এটা ত্ৰিভুজ হয় ইয়াৰ এই কোণটো আমাৰ 90 ডিগ্ৰীতকৈ ডাঙৰ 90 ডিগ্ৰীলৈ পাৰপেন্ডিকুলাৰ লম্ব হ'ব লাগিছিল এইটো যদি আমাৰ ত্ৰিভুজ লও এ বি সি ইয়াত বি কোণটো 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব সো আমি লিখি দিম ইয়াত যে যিটো ত্ৰিভুজৰ এটা কোণৰ মাপ 90 ডিগ্ৰীতকৈ বেছি তাক স্থলকোণী ত্ৰিভুজ বোলে ইয়াত চোৱা বি কোণটো আমাৰ 90 ডিগ্ৰীতকৈ বেছি সেইকাৰণে এইটো এটা কি স্থলকোণী ইয়াত যদি এংগেল বি টো হৈছে আমাৰ কিমান ইজ গ্ৰেটাৰ দেন 90 ডিগ্ৰী 90 ডিগ্ৰীতকৈ ডাঙৰ সেইকাৰণে এইটো কয় আমাৰ স্থলকোণী সো কোণৰ ওপৰত ভিত্তি কৰি তিনিটা পৰিলে আমাৰ কি আছিল এটা সূক্ষ্মকোণী ত্ৰিভুজ যাৰ প্ৰতিটো এংগেল 90 ডিগ্ৰীতকৈ কম এটা সমকোণী ত্ৰিভুজ যাৰ এটা এংগেল এটা কোণ 90 ডিগ্ৰী আৰু এটা স্থলকোণী ত্ৰিভুজ যাৰ এটা কোণৰ মাপ 90 ডিগ্ৰীতকৈ বেছি হয় বুজিলানে এটা বাহুৰ ওপৰত ভিত্তি কৰিছে তিনি প্ৰকাৰৰ হেতু পৰিম ফাৰ্ষ্টটো হৈছে আমাৰ সমবাহু ত্ৰিভুজ ফাৰ্ষ্টটো হৈছে আমাৰ সমবাহু সম মানে সমান বাহু মানে বাহু যেটো ত্ৰিভুজৰ তিনিটা বাহুৰ দৈৰ্ঘ্য আমাৰ সমান হ'ব এইটো ত্ৰিভুজক কি বুলি কোৱা সমবাহু ত্ৰিভুজ ইয়াত যদি এটা ত্ৰিভুজ লৈছো ত্ৰিভুজ এ বি সি ইয়াৰ তিনিটা বাহু সমান ত্ৰিভুজ এ বি সি তিনিটা বাহুৰ মানে যদি সমান হয় এটোক আমি কি কমু সমবাহু ত্ৰিভুজ লিখিম যে যেটো ত্ৰিভুজৰ তিনিটা বাহুৰ মান তিনিটা বাহুৰ দৈৰ্ঘ্য সমান তাক কি বুলি কোৱা হয় সমবাহু ত্ৰিভুজ যেটো ত্ৰিভুজৰ তিনিটা বাহুৰ মানে সমান তাক সমবাহু ত্ৰিভুজ ইয়াত এ বি বি সি এ সি এটা বাহু যে ইয়াত এ বি সমান সমান বি সি সমান সমান এ সি তিনিটা বাহুৰ মানে আমাৰ কিমান হয় সমান হয় ইয়াক সমবাহু ত্ৰিভুজ বুলি কোৱা নেক্সট আছে আমাৰ সমদ্বিবাহু ত্ৰিভুজ নেক্সট হৈছে আমাৰ সমদ্বিবাহু ত্ৰিভুজ সম মানে সমান দ্বি মানে দুটা যেটো ত্ৰিভুজৰ দুটা বাহুৰ মান আমাৰ সমান হ'ব দুটা বাহুৰ দৈৰ্ঘ্য সমান হ'ব তাক সমদ্বিবাহু ত্ৰিভুজ বুলি কয় ইয়াত দুটা ত্ৰিভুজ এ বি সি হয় ইয়াত চোৱা এ বি আৰু এ সি দুটা বাহু সমান সেইকাৰণে ইয়াক কি বুলি কোৱা হ'ব সমদ্বিবাহু ত্ৰিভুজ আমি লিখিম যে যেটো ত্ৰিভুজৰ দুটা বাহুৰ দৈৰ্ঘ্য সমান তাক কি বুলি কোৱা হয় তাক সমদ্বিবাহু ত্ৰিভুজ বুলি যেটো ত্ৰিভুজৰ দুটা বাহুৰ মান সমান তাক সমদ্বিবাহু ত্ৰিভুজ ইয়াত বাহু এ বি প্লাস আর এসি এ বি আৰু এসি বাহু দুটা আমাৰ সমান সমান এইকাৰণে কি বুলি কোৱা সমদ্বিবাহু ত্ৰিভুজ ইয়াৰ পিছত আছে আমাৰ বিষমবাহু ত্ৰিভুজ ইয়াৰ পিছত আছে আমাৰ বিষমবাহু বিষম মানে সমান নহয় যাৰ তিনিটা এটা ত্ৰিভুজৰ তিনিটা বাহুৰ মানে যদি আলাগ আলাগ হয় বেলেগ বেলেগ হয় এটো কি বুলি কোৱা হ'ব বিষমবাহু ত্ৰিভুজ যদি এ বি সি ইয়াৰ তিনিটা বাহুৰ মানে আলাগ আলাগ বেলেগ বেলেগ হয় এটো ত্ৰিভুজক কি বুলি কোৱা বিষমবাহু ত্ৰিভুজ যেটো ত্ৰিভুজৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য বেলেগ বেলেগ তাক কি বুলি কোৱা হয় বিষমবাহু ত্ৰিভুজ তাক বিষমবাহু দ্বিতীয় ত্রিভুজৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য বেলেগ বেলেগ হয় তাক বিষমবাহু ত্ৰিভুজ হয় ইয়াত যদি বাহু এ বি does not is equal to BC does not is equal to AC কোনটা বাহুৰ মানে সমান নহয় কাৰণ ইয়াক বিষমবাহু ত্ৰিভুজ বলে তো এইখিনি আছিল আজিৰ ভিডিওটোত
যদি ভিডিওটো ভাল লাগে ভিডিওটো लाइक करिबा कमेंट करिबा शेयर करिबा आज के लिए इतना ही फिर मिलेंगे तब तक के लिए खुश रहो हंसते मुस्कुराते रहो और हाँ पढ़ाई जरूर करना क्योंकि काम पढ़ने से चलता है सिर्फ मुस्कुराने से नहीं टेक केयर।